যোৰহাট জিলা আয়ুক্তক প্ৰত্যাহ্বান জনালে এগৰাকী আৰটিআই কৰ্মীয়ে সোণাই ৰূপাই অভয়াৰণ্যৰ মাজত চৰকাৰী বিদ্যালয় স্থাপনৰ অনুমতি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে তেতিয়াৰ অতিৰিক্ত উপ আয়ুক্ত পুলক মহন্তৰ বিৰুদ্ধে সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত উক্ত বিদ্যালয়সমূহ স্থাপন কৰাৰ অনুমতি দিয়াৰ অভিযোগ পুলক মহন্তৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত কৰিছে বিশিষ্ট আৰটিআই কৰ্মী দিলীপ নাথে উল্লেখ্য যে এনি ভাৰত 24 সাংবাদিকে এই সন্দৰ্ভত খবৰ কৰোতে একেমুখে অস্বীকাৰ কৰে যোৰহাট জিলাৰ আয়ুক্তগৰাকীয়ে জিলা আয়ুক্তগৰাকীয়ে সোণাই ৰূপাইত বিদ্যালয় স্থাপনৰ বাবে কোনো অনুমোদন নিদিয়া বুলি জানিবলৈ দিয়ে অভিযোগ মতে অসম চৰকাৰে 5টা পিডব্লিউডি পথ সৰ্বশিক্ষা অভিযান মিছনৰ অনুমোদিত চৰকাৰী বিদ্যালয়ৰ লগতে নিৰ্মাণৰ উপৰিও ৰাজ্য চৰকাৰে সকলো চৰকাৰী নীতি নিয়ম উলংঘা কৰি অভয়াৰণ্যত বসতি স্থাপন কৰা 40,000 লোকৰ ভিতৰত প্ৰদান কৰিছিল 1,300ৰো অধিক বেদখলকাৰীক ভূমিপট্টা এই সন্দৰ্ভত 23 ছেপ্টেম্বৰত আৰটিআই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতিৰ সভাপতি দিলীপ নাথে দাখিল কৰা আবেদনৰ ভিত্তিত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে গ্ৰহণ কৰিছে গোচৰ যোৰহাটৰ আয়ুক্ত পুলক কুমাৰ মহন্তদেৱক এনি ভাৰত 24ৰ পৰা তেওঁক এটা প্ৰশ্ন কৰা হৈছিল যে আপুনি শোণিতপুৰ জিলাৰ যি সোণাই ৰূপাই অভয়াৰণ্যৰ ভিতৰত আপুনি বনাঞ্চলৰ ভিতৰত ভূমি অধিকাৰ প্ৰেৰণ কৰি আহিছিল 68খন স্কুলত আপুনি অনুমতি প্ৰদান কৰিছিল তেখেতে এনি ভাৰত 24ৰ যোৰহাটৰ সংবাদকৰ্মীজনক তেওঁ অৱগত কৰিছে যে তেওঁ শোণিতপুৰ জিলাত নাছিল মই প্ৰত্যাহ্বান জনাইছোঁ যোৰহাটৰ আয়ুক্ত পুলক কুমাৰ মহন্তদেৱক মই প্ৰত্যাহ্বান জনাইছোঁ আপুনি মোৰ ওপৰত আদালতত গোচৰ তৰক মই কৈছোঁ যে আপোনাৰ কাৰ্যকালত শোণিতপুৰ জিলাত সোণাই ৰূপাই অভয়াৰণ্য তথা চাৰিডুৱা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সৰ্বশিক্ষা অভিযান মিছনৰ 68খন বিদ্যালয় আপোনাৰ কাৰ্যকালত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে অনুমতি প্ৰদান কৰিছিল মই প্ৰত্যাহ্বান জনাই আপোনাক কৈছোঁ আপুনি দিলীপ নাথৰ ওপৰত মাননীয় আদালতত গোচৰ তৰক আপুনি এজন আয়ুক্ত হিচাপে অসমৰ ৰাজ্যক ভুল কথাৰে ভুল তথ্যৰে আপুনি পৰিচালনা কৰিব বিচাৰিছে গতিকে মই প্ৰত্যাহ্বান জনাই কৈছোঁ যে আপুনি অনতিপলমে দিলীপ নাথৰ ওপৰত মাননীয় আদালতত গোচৰ তৰিবলৈ মই আজি প্ৰত্যাহ্বান জনাইছোঁ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969